হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্নই ক্লাছ নকৰি ঘূৰি ফুৰাৰ কাৰণে সোণৰ খং উঠিছিল আৰু তেতিয়া ৰত্নই লগৰ লগত চিনেমা চাবলৈ যোৱা বুলি কোৱাৰ কাৰণে সোণে সঁচাই কৈছেনে বুলি ৰত্নক সুধিছিল। আৰু এতিয়া ৰত্নই কাণত ধৰি মই মিছা কথা কোৱা নাই, সঁচাই কৈছো বুলি কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত ৰত্নই হাৰমনিয়ামটো বজাই থাকিব আৰু পুৱতিক লগত সহযোগ কৰিবলৈ মাতিব, আৰু তেতিয়া ৰত্নক হাৰমনিয়াম কিনি দিয়াৰ কাৰণে পুৱতিয়ে মোক দিব লাগিলে তোৰ পইচা নোহোৱা হয়, আৰু তাৰ ঘৰলে তই হাৰমনিয়াম কিনি দিছা বুলি সোণক কব। আৰু তেতিয়া পৰিয়ে তই মনে মনে থাকচোন, হাৰমনিয়ামটো কিনি দিয়াৰ কাৰণে কিমান ভাল পাইছে বুলি পুৱতিক কব, আৰু তই কথাবিলাক বুজিবলৈ চেষ্টা নকৰা কিয় বুলি বুজাই থকা দেখিবলৈ পাব। এইফালে আকৌ শেৱালিয়ে যে ওচৰৰ দাদাকৰ লগত কথা পাতি গৈ থাকিব আৰু তেতিয়া মাহীয়েকৰ কথা সুধিব, আৰু তোমাৰ মাহীক মহাই বহুত মাৰধৰ কৰে নেকি বুলি সুধিব। আৰু তেতিয়া শেৱালিয়ে আমাৰ ভাগ্যই বেয়া, কি কবা, মুখা খৰাই পইচা লাগে, নাপালে মাহী মাৰধৰ কৰে আৰু সেইকাৰণে মই ইয়াৰ পৰা পলাই গৈছিলো, কিন্তু বিচাৰি বিচাৰি লৈ আহে বুলি কৈ থাকিব। আৰু নন্দই একেলগে কথা পাতি থকা দূৰৰ পৰা চাই থাকিব। এতিয়া বৰ নন্দই শেৱালিক কিবা কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।